নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 8 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যপালে ভংগ কৰিলে মমতাৰ চৰকাৰ। পদত্যাগ নকৰা মমতাক এইবাৰ বৰখাস্ত কৰিছে ৰাজ্যপালে। জনাইছোঁ সবিশেষ খবৰ। ৰাজ্যপালে অৱশেষত ভংগ কৰিলে মমতা দিদিৰ চৰকাৰ। পদত্যাগ নকৰা মমতাক অৱশেষত বৰখাস্ত কৰা হৈছে। ৰাজ্যপাল RN ৰবিয়ে চৰকাৰ ভংগ কৰি জাৰি কৰিলে জাননী। বেয়াকৈ পৰাস্ত হোৱাৰ পিছতো পদত্যাগ কৰা নাছিল মমতা বেনাৰ্জীয়ে আৰু বিজেপি চৰকাৰলৈ দোষ ঠেলি আনিছিল জালিয়াতিৰ অভিযোগ আৰু অৱশেষত গণতন্ত্ৰৰ বাবে এনে কাণ্ড শুভ নহয় বুলি সকিয়নি ৰাজ্যপালৰ। গণতন্ত্ৰ নমুনা মমতা বেনাৰ্জীক নিৰ্দেশ জাৰি কৰিলে এইবাৰ বৰখাস্ত আৰু 9 মেত বংগত বিজেপি চৰকাৰে গ্ৰহণ কৰিব শপত আৰু ৰাজ্যপালে এইবাৰ ভংগ কৰিছে মমতা বেনাৰ্জীৰ চৰকাৰ। পদত্যাগ নকৰা মমতাক অৱশেষত বৰখাস্ত কৰিছে ৰাজ্যপালে আৰু ৰাজ্যপাল RN ৰবিয়ে চৰকাৰ ভংগ কৰি জাৰি কৰিলে জাননী। বেয়াকৈ পৰাস্ত হোৱাৰ পিছতো পদত্যাগ কৰা নাছিল মমতা বেনাৰ্জীয়ে। তেওঁ কৈছে যে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰোঁ, কিন্তু এইবাৰ ৰাজ্যপালে বৰখাস্ত কৰাইছে মমতা বেনাৰ্জীক। বিজেপি চৰকাৰলৈ দোষ ঠেলি আনিছিল জালিয়াতিৰ অভিযোগ। অৱশেষত গণতন্ত্ৰৰ বাবে এনে কাণ্ড শুভ নহয় বুলি সকিয়নি ৰাজ্যপালৰ আৰু গণতন্ত্ৰৰ নমুনা মমতা বেনাৰ্জীক নিৰ্দেশ জাৰি কৰি বৰখাস্ত কৰিছে ৰাজ্যপালে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। শুভেন্দু অধিকাৰীৰ সহযোগী চন্দ্ৰনাথৰ ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ। ঘটনাত জড়িত 3জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ SIT। এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি কোৱা হৈছে। CCTV ফুটেজত স্পষ্ট হৈ পৰিছে হত্যাকাৰীৰ ছবি আৰু হত্যাকাণ্ডত ব্যৱহাৰ কৰা ভুৱা নম্বৰৰ বাহনো জব্দ কৰা হৈছে আৰু এই নৃশংস ঘটনাৰ পিছতেই মধ্যগ্ৰামত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। এই ঘটনাক লৈ কঠোৰ হৈ পৰিছে এতিয়া বিজেপি। শুভেন্দু অধিকাৰীৰ সহযোগী চন্দ্ৰনাথৰ ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ পশ্চিমবংগ। ঘটনাত জড়িত 3জনক ইতিমধ্যে আটক কৰিছে আৰক্ষী আৰু ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ SIT। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কিদৰে ৰচিছিল পশ্চিমবংগৰ সেই মৰ্মাত্মক ঘটনাৰ ব্লু প্ৰিণ্ট। এটাকৈ আৰক্ষীৰ জালত শুভেন্দু অধিকাৰীৰ PAৰ হত্যাকাৰী। জনাইছোঁ সবিশেষ খবৰ। সময় বাগৰাৰ লগে লগেই অধিক অগ্নিগৰ্ভ হৈ পৰিছে পশ্চিমবংগৰ পৰিস্থিতি। এটাকৈ আৰক্ষীৰ জালত পশ্চিমবংগৰ নৃশংস কাণ্ডৰ খলনায়ক। পশ্চিমবংগ আৰক্ষীৰ জালত হত্যাকাণ্ডৰে জড়িত 3জনক আটক কৰা হৈছে। শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল শুভেন্দু অধিকাৰীৰ PAক। CCTV ফুটেজৰ ভিত্তিত আৰক্ষীৰ তদন্ত অব্যাহত আছে। বৰ্তমানো আৰক্ষীৰ জালত পৰা নাই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড। নৃশংস হত্যাকাণ্ডক লৈ গঠন কৰা হৈছে বিশেষ SIT আৰু সময় বাগৰাৰ লগে লগেই অধিক অগ্নিগৰ্ভ হৈ পৰিছে পশ্চিমবংগৰ পৰিস্থিতি। এটাকৈ আৰক্ষীৰ জালত পশ্চিমবংগৰ নৃশংস কাণ্ডৰ খলনায়ক আৰু পশ্চিমবংগ আৰক্ষীৰ জালত হত্যাকাণ্ডৰে জড়িত 3জনক ইতিমধ্যে আটক কৰা হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ শুভেন্দু অধিকাৰীৰ বিস্ফোৰক মন্তব্য। পৰাস্ত হোৱাৰ বাবেই চন্দ্ৰনাথ ৰথক হত্যা কৰিলে মমতা বেনাৰ্জীয়ে। হয়, ঠিকেই শুনিছে। এইবাৰ এনে বিস্ফোৰক মন্তব্য কৰিছে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী হোৱাৰ পথত শুভেন্দু অধিকাৰীয়ে। জনাইছোঁ সবিশেষ খবৰ। শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতেই অধিকাৰীয়ে আনে এক গুৰুতৰ অভিযোগ। মমতা বেনাৰ্জীয়ে ভৱানীপুৰ সমষ্টিত পৰাস্ত হোৱাৰ বাবে চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰিছে বুলি বিস্ফোৰক অভিযোগ মমতা বেনাৰ্জীৰ বিৰুদ্ধে। মমতা বেনাৰ্জী ভৱানীপুৰ সমষ্টিত পৰাস্ত হোৱাৰ বাবে চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰিছে, এনে বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ শুভেন্দু অধিকাৰীয়ে। জনাইছোঁ সবিশেষ খবৰ। পশ্চিমবংগৰ বিজেপি নেতা তথা বিজয়ী প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ PAক গুলীয়াই হত্যা। ঘটনাক লৈ উত্তাল হৈ পৰিছে পশ্চিমবংগত ৰাজনৈতিক হিংসাৰ ভয়ংকৰ ৰূপ দেখা গ'ল নিৰ্বাচনৰ পিছতেই। ৰাজপথত দিন দুপৰতে অজ্ঞাত দুৰ্বৃত্তই হত্যা কৰিলে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক।
বংগৰ মধ্যগ্ৰামৰ সমীপত নিজৰ স্কৰ্পিঅ বাহনৰ কাষত ৰৈ থাকোঁতেই প্ৰায় 10-12 জাই গুলি নিক্ষেপ কৰি চন্দ্ৰনাথ ৰথক হত্যা কৰে দুৰ্বৃত্তই আৰু ততালিকে চন্দ্ৰনাথ ৰথক হাস্পতাললৈ নিয়া হয় যদিও মৃত্যু হয় শুভেন্দু অধিকাৰীৰ পিএগৰাকীৰ। মমতা বেনাৰ্জীক ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে পৰাস্ত কৰে। বৰ্তমান বংগৰ মুখ্যমন্ত্ৰীৰ দৌৰত থকা শুভেন্দু অধিকাৰীয়ে নিজৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হেৰুৱাৰ পিছতেই গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে মমতা বেনাৰ্জীয়ে ভৱানীপুৰ সমষ্টিত পৰাস্ত হোৱাৰ বাবে চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰিছে। মন কৰিবলগীয়া যে শুভেন্দু অধিকাৰীয়ে চন্দ্ৰনাথ ৰথৰ মৃত্যুত পোনপটীয়াকৈ জগৰীয়া কৰিছে বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আৰু মমতা বেনাৰ্জীক ৰথৰ হত্যাত দোষাৰোপ কৰি শুভেন্দু অধিকাৰীয়ে কয়, কাৰণ এটাই ভৱানীপুৰত মই মমতাক পৰাস্ত কৰাৰ বাবে মোৰ পিয়েক হত্যা কৰিছে। মই চন্দ্ৰনাথ ৰথৰ পৰিয়ালৰ কাষত থিয় দিম, তেওঁৰ পৰিয়ালৰ যি দাবী আছে সেয়া পূৰণ কৰিম, তেওঁক ন্যায় প্ৰদান কৰিম। বিজেপিক ভোট নিদিয়া মিয়াৰ অঞ্চলত অহা 5 বছৰ কোনো উন্নয়ন নকয়। বিজেপিক ভোট নিদিয়া মিয়াৰ এলেকাত উন্নয়ন কৰা নক'ব। মিয়া এলেকাত নাপাব কোনো চৰকাৰী আঁচনিও। ভোট অনুসৰিহে কৰা হ'ব উন্নয়ন। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল একাংশ মিয়াই আৰু ভোট নিদিয়া মিয়া এলেকাত উন্নয়ন কৰা নক'ব। ৰাষ্ট্ৰবাদী মুছলমানৰহে উন্নয়ন হ'ব এইবাৰ। বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ এই ডাঙৰ মন্তব্য জনাইছোঁ খবৰ। বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় এইবাৰ উন্নয়ন। মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও, লগতে ভোট অনুসৰিহে কৰা হ'ব উন্নয়ন। মিয়া এলেকাত নাপাব চৰকাৰী আঁচনি, মিয়া এলেকাত নাপাব কোনো ধৰণৰ চৰকাৰী আঁচনি আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল একাংশ মিয়াই আৰু ভোট নিদিয়া মিয়া এলেকাত নহ'ব উন্নয়ন। বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ এই ডাঙৰ মন্তব্য। 12 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত ল'ব। খানাপাৰাত বিশাল সমাৰোহ দেখিবলৈ পোৱা যাব অহা 12 মে'ত। জনাইছোঁ সবিশেষ খবৰ। 12 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু 9 মে'ত অসমলৈ আহিব বিধায়িনী দলৰ নেতা, নিৰ্বাচনৰ বাবে 2 পৰ্যবেক্ষক আৰু JP নাড্ডা, নায়াব সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা আৰু 12 মে'ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে ল'ব শপত। খানাপাৰাত অনুষ্ঠিত হ'ব এইবাৰ বিশাল জনসমাৰোহ। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ APCCৰ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইৰ পদত্যাগ। জনাইছোঁ সবিশেষ খবৰ। APCCৰ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইৰ পদত্যাগৰ খবৰ আহিছে। দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিছে মনোৰঞ্জন বৰগোহাঁইয়ে। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতেই কংগ্ৰেছত এইবাৰ পুনৰ খহনীয়া দেখিবলৈ পোৱা গৈছে। দলটোৰ জ্যেষ্ঠ মুখপাত্ৰৰ পদ এৰিছে এইবাৰ মনোৰঞ্জন বৰগোহাঁইয়ে। গৌৰৱ গগৈৰ কাম কাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছে। 33 বছৰ ধৰি কংগ্ৰেছত আছিল মনোৰঞ্জন বৰগোহাঁইয়ে আৰু গৌৰৱ গগৈৰ মৈমুতালিত এইবাৰ অতিষ্ঠ হৈছোঁ বুলি তেওঁ মন্তব্য কৰিছে। লগতে মই ক্ষুণ্ণ হৈ পৰিছোঁ বুলি মন্তব্য কৰিছে আৰু দলটো বৰ্তমান পাগলামী বান্দ্ৰামীলৈ পৰিণত হৈছে বুলি মন্তব্য কৰা হৈছে। তৰুণ গগৈ ছাৰ হোৱাৰ পৰা কংগ্ৰেছ অনুশাসনহীন হৈ পৰিছে আৰু দলীয় নেতা কৰ্মীৰ অসুখ হ'লে, আত্মীয়ৰ মৃত্যু হ'লেও এটা খবৰ নলয় গৌৰৱ গগৈয়ে। সাংসদ হোৱাৰ পিছত কোনো এজন পৌৰপতি, জিলা আয়ুক্তৰ লগত কোনো বৈঠক নকৰিলে গৌৰৱ গগৈয়ে আৰু যোৰহাটত বিভিন্ন প্ৰতিষ্ঠানে মাতিলেও এদিনো নাহে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈক তেল মাৰি থকা সকলোকে টিকট পায় বুলি মন্তব্য। কংগ্ৰেছত যোগ্যজনৰ স্থান নাই, তৈলমৰ্দন তুষ্টিকৰণে যোগ্যতা পায় বুলি মন্তব্য কৰিছে। জিতেন্দ্ৰ সিঙৰ দৰে মূৰ্খ ফটুৱা তত্ত্বাৱধায়ক দেখা নাই আৰু APCCৰ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে পদত্যাগ কৰি এনে বিস্ফোৰক মন্তব্য কৰিছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ বাবে ৰচা হৈছিল নেকি ব্লু প্ৰিণ্ট?
শুভেন্দু অধিকাৰী আছিল নেকি লক্ষ্য জনাইছোঁ সবিশেষ খবৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ বাবেই ৰচা হৈছিল নেকি এই ব্লুপ্ৰিণ্ট শুভেন্দু অধিকাৰী আছিল নেকি লক্ষ্য পোহৰলৈ আহিছে চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ ন তথ্য আৰু বংগৰ নতুন মুখ্যমন্ত্ৰীৰ বাবেই ৰচা হৈছিল নেকি এই ব্লুপ্ৰিণ্ট মটৰচাইকেলত আহিছিল আক্ৰমণকাৰীৰ দল আৰু লগত আছিল এখন চাৰিচকীয়া বাহনো চাৰিজনীয়া দলটোৰ টাৰ্গেট আছিল শুভেন্দু অধিকাৰীৰ স্কৰ্পিঅ' বাহনখন যিখন বাহনত পশ্চিমবংগৰ বিধানসভাৰ প্লেট লগা আছিল আৰু প্লেটখন চিনাক্ত কৰি দুৰ্বৃত্তই শুভেন্দু অধিকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল বুলি সন্দেহ আৰু কিন্তু স্কৰ্পিঅ' বাহনখনত আছিল PA চন্দ্ৰনাথ ৰথ আছিল এগৰাকী প্ৰাক্তন সেনা জোৱান আৰু যিয়ে শুভেন্দু অধিকাৰীৰ সকলো কাম কাজ চোৱা চিতা কৰিছিল ইয়াক পৰিকল্পিত হত্যাকাণ্ড নেকি তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে সমগ্ৰ পশ্চিমবংগ জুৰি ভয়ংকৰ কাণ্ডৰ পিছতেই এইবাৰ মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বিজেপিৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ হত্যাকাৰীৰ সন্ধানত চলিছে তীব্ৰ অভিযান আৰু লগতে তেওঁ কয় যে অতি শীঘ্ৰেই হত্যাকাৰী চিনাক্ত কৰি কৰায়ত্ব কৰা হ'ব জনাইছোঁ পৰৱৰ্তী খবৰ নতুন বিজেপি চৰকাৰ অহাৰ পিছতেই ৩,০০০ টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন চৰকাৰ গঠনৰ পিছতেই পূৰণ হ'ব এই প্ৰতিশ্ৰুতি জনাইছোঁ সবিশেষ খবৰ এইবাৰ ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা অৰুণোদয় আঁচনিৰ ধন আৰু শপত গ্ৰহণৰ পিছতেই এইবাৰ মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব নিজৰ প্ৰতিটো প্ৰতিশ্ৰুতি আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলা নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব এইবাৰ আখৰে যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰা হ'ব এইবাৰ ঐতিহাসিক বিজয়ৰ পিছতেই এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ৩,০০০ টকালৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা অৰুণোদয় আঁচনিৰ ধন